আজি বনাই আছো মছন্দৰী মাটিকাদুৰী আৰু নৰসিংহৰ লগত মাছৰ জোল। নমস্কাৰ, মই পম্পিয়ে পুনৰবাৰ মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আৰু মোৰ ভিডিঅ'বোৰ যদি চাই ভাল লাগে মোক ফলো কৰি দিব আৰু লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব সকলোৱে। বলক তেনেহলে ভিডিঅ'টোৰ মাজলৈ আৰম্ভ কৰোঁ। এয়া মাটিকাদুৰী মই মিক্সি জাৰ এটাতে ভৰাই লৈছো, গোটেইখিনি ভৰাই ল'ম আৰু তাৰপিছতে এয়া পেষ্ট বনাই লৈছো ধুনীয়াকৈ। তাৰপিছতে আদা নহৰুখিনিও ধুনীয়াকৈ খুন্দি ল'লো, পিচি ল'লো। এয়া কেৰাহীত মই পিঁয়াজখিনি ভাজিলোঁ, আদা নহৰুখিনিও ধুনীয়াকৈ ভাজি লৈছোঁ। লগতে এয়া হালধিও দি দিছোঁ, একেলগতে দি দিছোঁ আৰু এয়া নিমখো দি দিছোঁ আৰু একেলগত। তাৰপিছত আৰু অকণমান সময় এইদৰে ভাজি থাকিম। অকণমান দি ভাজি থকাৰ পিছতে মই নৰসিংহৰ পেষ্টখিনি ধুনীয়াকৈ দি দিছোঁ। মানে নৰসিংহৰ পেষ্টখিনি ৰেডিয়ে হৈ আছে যেতিয়া, তাৰপিছত পানী দি দিছোঁ অলপ উতলিবলৈ। এয়া উতল আহি আছে, উতল অহাৰ পিছতে মই ধুনীয়াকৈ মাছকেইজনী দি দিছোঁ। যিহেতু উতলি আছে সিজিলেই, আৰু মাছকেইজনী মই ভাজি লৈছিলোঁ যিহেতু। অলপ দেৰি এইদৰে ঢাকি দিয়াৰ পিছতে মোৰ মাছৰ জোল ৰেডি হৈ গ'ল। আজিলৈ আহিছোঁ, বাই।